जिंदाबाद 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 बीजेपी जिंदाबाद एजेपी जिंदाबाद 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 एजेपी जिंदाबाद 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 हिमंत बिश्व जिंदाबाद अनादि सरकार जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 धन्यवाद আপোনালোকক আটাইকে আপোনালোকৰ আসন গ্ৰহণ কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছো অর্ডার উপস্থিত রাইজ 1 নং সাধারণ ধূপধরাপুর 2 এপ্রিল তারিখে যি রাভা আসন সাহিত্য গীত পরিষদৰ নির্বাচন অনুষ্ঠিত হবলৈ গৈ আছে আৰু এই নির্বাচনৰ উদ্দেশ্যেৰে রাভা আসন সাহিত্য গীত পরিষদৰ 36টা লগতে আমাৰ 1 নং সাধারণ ধূপধৰা পরিষদ सरकार डांगरिया आमार মাজত उपस्थित হৈছে লগতে आमार মাজত उपस्थित হৈছে निखिल राभा छात्र 1 नং সাধারণ ধূপধৰা পৰিষদৰ সমষ্টিৰ সন্মানীয় পৰ্যবেক্ষক आमार মাজত उपस्थित হৈছে ধূপধৰা মুছলিম ৰাইজৰ সন্মানীয় উপদেষ্টা মোহাম্মদ তাজমল হোসেন ডাঙৰীয়া आमार মাজত उपस्थित হৈছে ধূপধৰা ৰাভাপাৰা ৰাইজৰ সম্বোধনাৰ আগ ধৰিবলৈ এখন ফুলাম বাজাৰে আমি সম্বোধনা যাচিবলৈ আগবাঢ়িছো সম্বোধনা জনাব আমাৰ ৰাভাপাৰা ৰাইজৰ এগৰাকী সদস্যই ধন্যবাদ পৰিষদীয় সমষ্টিৰ সন্মানীয় অনাদি চৰকাৰ ডাঙৰীয়া তেখেতক এখন ফুলাম বাজাৰে আমি সম্বোধনা জনাবলৈ আগবাঢ়িছো ধন্যবাদ এইখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সম্পাদক ডক্টর সুভাষ রাভা ডাঙরিয়া তেখেতক আমি এখন ফুলাম বাজারে সম্বোধনা জানাবলৈ আগবাঢ়িছো আজি এই নির্বাচনী সভাত এই সভাখন এজেপি আৰু ইউপিএলৰ এনডিএৰ প্ৰাৰ্থী হিচাপে সমৰ্থিত কৰি এই সমষ্টিটোক নিৰ্বাচনৰ বাবে মোক প্ৰক্ষেপিত কৰিছে সেয়েহে সকলো 1 নং পৰিষদীয় সমষ্টিৰ সকলো ৰাইজলৈ মোৰ বিনম্ৰ অনুৰোধ এই সমষ্টিটোৰ সমবিকাশ সমন্বয়নৰ স্বাৰ্থত সকলো জনগোষ্ঠীৰ জাতি বৰ্ণ নিৰ্বিশেষৰ স্বাৰ্থত আপোনালোকে অহা 2 তাৰিখে যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোট দি টেলিভিছনৰ চিনত দি ভোট দি আপোনালোকৰ সেৱা আগবঢ়োৱাৰ কাৰণে মোক জনে সুযোগ প্ৰদান কৰে আজি প্ৰচাৰ কাৰ্যৰ উপস্থিত থকা আমাৰ যৌথ সংগ্ৰহ সমিতিয়ে মনোনীত আৰু বিজেপিৰ সমৰ্থিত তথা এনডিএৰ প্ৰাৰ্থী অনাৰী চৰকাৰ ডাঙৰীয়া যাক আটাইতকৈ আমি ভয় খাওঁ আমাৰ মৰমৰ সাংবাদিক বন্ধুসকল গতিকে যিহেতু বন্ধু বুলি সম্বোধন কৰিলেও গতিকে সাংবাদিকসকলে নিশ্চয়কৈ অলপ বেয়াকৈ নিশ্চয় লিখি নিদিব প্ৰথমে অনুৰোধটো মই কৰি ল'লোঁ নিৰ্বাচনী বতৰ ৰাভা হাজং অট'নমাছ কাউন্সিলৰ 2025 2 এপ্ৰিল ৰাতিপুৱা 7 বজাৰ পৰা আবেলি 3 বজালৈকে নিৰ্বাচন হ'ব ৰাভা হাজং অট'নমাছ কাউন্সিলখন শক্তিশালী কৰিবৰ কাৰণে ৰাভা হাজং অট'নমাছ কাউন্সিলখন সাংবিধানিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে মানুহৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে 1 নম্বৰ ধূপধৰা পৰিষদীয় সমষ্টিৰ সকলো ভোটাৰ ৰাইজক সদল বলে আহি আপোনালোকৰ বহুমূলীয়া ভোটদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আৰু তাৰ সমান্তৰালভাৱে এনডিএৰ প্ৰাৰ্থী আমাৰ আটাইৰে মৰমৰ দীৰ্ঘদিন ৰাজবংশী সমাজৰ হৈ কাম কাজ কৰা এই অঞ্চল সদা পৰিচিত বিভিন্ন সমাজৰ সৈতে জড়িত কাম কাজ কৰা ব্যক্তি অনানী চৰকাৰক আপোনালোকৰ বহুমূলীয়া ভোট দি টিভিৰ চিনৰ ছবিত ভোট প্ৰদান কৰি জয়যুক্ত কৰি 1 নম্বৰ ধূপধৰা সমষ্টিক সেৱা কৰাৰ সুবিধা দিব বুলি মই আশাবাদী ইয়াৰ আমাৰ কেণ্ডিডেট বহুত আছে কংগ্ৰেছৰ কেণ্ডিডেট আছে কংগ্ৰেছৰ প্ৰাৰ্থীসকলে ভোট খুজিব আমি ভোট খুজিম আমি দুটা যুক্তিৰে আমি আগবাঢ়িম প্ৰথম যুক্তি আমাক কিয় ভোট দিব লাগে আৰু কংগ্ৰেছক কিয় ভোট দিব নালাগে এইকেইটা দিন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই গোৱালপাৰা আৰু কামৰূপত সদায় নিৰ্বাচনত ব্যস্ত হৈ আছে
আমি আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ, কংগ্ৰেছৰ সমৰ্থকসকলক মনত পেলাই দিব বিচাৰিছোঁ, 2013 চনৰ আগৰ সময়লৈকে যদি আমি গুচি যাওঁ, 2012 চনলৈকে যদি আমি গুচি যাওঁ, ৰাভা হাছং অট'নমাছ কাউন্সিল গোৱালপাৰা জিলা বুলি কোৱাৰ লগে লগে আমাৰ মাজত কি আছে? ইটো জাতি সিটো জাতিৰ ওপৰত সন্দেহ, হত্যা, হিংসা, লুণ্ঠন, মৰামিত্ৰ, বন্ধ, প্ৰতিদিনে বেবিকাম কৰিব পৰা এক সৃষ্টি। 2013 চনৰ আগত অসমত কাৰ চৰকাৰ আছিল? 2013 চনৰ আগত অসমৰ প্ৰতিচ্ছবি, গোৱালপাৰাৰ প্ৰতিচ্ছবি, ৰাভা হাছঙৰ প্ৰতিচ্ছবি আপোনালোকে জানে, মোতকৈ আপোনালোকে ভালকৈ জানে। 2013 চনৰ আগত আজিৰ যিজন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, মোৰ তেওঁ জ্যেষ্ঠ ভাতৃসদৃশ, মই তেখেতক সন্মান জনাওঁ। সন্মান জনালেও এই ৰাজনৈতিক যুদ্ধ মই ক'বই লাগিব। আৰু 2012-13 তেনেকুৱা চনত ভূপেন বৰা ডাঙৰীয়া অসম চৰকাৰৰ পাৰ্লিমেণ্টাৰী ছেক্ৰেটাৰী আছিল। আপোনালোকে জানে, সংসদীয় সচিব, গৃহ বিভাগ আৰু গৃহ বিভাগে নহয়, তেওঁৰ দায়িত্ব আছিল ৰাভা হাছং এলেকা। তাৰমানে ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত শান্তি শৃংখলাভাৱে, ইয়াৰ আইন শৃংখলাজনিত কাৰণ যেন নহয়, তাৰ পৰিস্থিতি পৰ্যবেক্ষণ আৰু শান্তিপূৰ্ণভাৱে বাতাবৰণ ৰাখিবৰ কাৰণে তেওঁক দায়িত্ব অৰ্পণ কৰিছিল তৰুণ গগৈ ডাঙৰীয়াই। কিন্তু শান্তি স্থাপন কৰাৰ পৰিৱৰ্তে আপোনালোকৰ যদি আজিও মনত আছে, গম পাব যে 2013 আৰু 12 চনত তেওঁ এই ভূপেন বৰা ডাঙৰীয়া এই গোৱালপাৰা জিলাৰ কামৰূপ জিলা শান্তিৰ নামত তেওঁ 20 গৰাকীকৈ ব্যক্তিক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল। তাৰ ইতিহাস আমি পাহৰি যোৱা নাই। 1,500তকৈ অধিক মানুহ যি চিৰদিনৰ কাৰণে ঘূণীয়া হৈছে, যাৰ হাত কাটি পেলাব লগা হৈছে, যাৰ ভৰি কাটি পেলাব লগা হৈছে, যিয়ে চকুৰে নেদেখা হৈছে, যাৰ আজিও বুলেটৰ গুলি এই বুকুত লৈ আজিও জীয়াই আছে, সেইজন ভূপেন বৰাই আজি ৰাভা হাছং অট'নমাছ কাউন্সিলত নিৰ্বাচন প্ৰচাৰ কৰিব আহি তেওঁ ৰাইজক কৈছে, কংগ্ৰেছক ভোট দিয়া, শান্তি আনিব, কংগ্ৰেছক ভোট দিয়ক, ৰাভাসকলক বোলে তেওঁ ন্যায় দিব। তাৰমানে 2012 আৰু 13 চনত 20জনকৈ মানুহ, 2004 চনত 4জনকৈ মানুহ গুলীয়াই হত্যা কৰাৰ বিচাৰ, সেইটো তেওঁৰ শান্তি, সেইটো তাৰ সম্প্ৰীতি। আৰু সেই পৰিৱেশলৈ আমি কোনেও গুচি যাব বিচৰা নাই। আমি বিচৰা নাই ৰাভা হাছং অট'নমাছ কাউন্সিলত কোনেও তেনেধৰণে এক বেবিকাময় পৰিৱেশৰ সৃষ্টি হওক। আমি বিচাৰিছোঁ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ শান্তি হওক, এটা জাতি আনটো জাতিৰ লগত সমন্বয়ৰ সৃষ্টি হওক, মানুহে সুন্দৰভাৱে ঘূৰা ফুৰা কৰিব পৰা হওক, উন্নয়নৰ গতিধাৰা দাবিত হওক, আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলত প্ৰত্যেকটো জাতিৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত হওক, তাৰ প্ৰতি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি সদায় সজাগ আৰু সচেতন।